লেণ্ডিং হৈ গ'ল, নামিছোঁ হেলিকপ্টাৰৰ পৰা। আৰু পিছফালে সেইখন চিকিং হেলিকপ্টাৰ, যিখন বেংগলোৰতো আছে, কিন্তু মই ইয়াত বিচাৰি আহিছোঁ মোৰ সৰুকালৰ যিখন স্মৃতি আছে, নাম চেতক। ইয়াত বহুত ডাঙৰ প্লেন এখন আছে। এইখনো নামটো কি হয় জানো, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ টাইমৰ হ'ব। পেছেঞ্জাৰ প্লেন বহুত ডাঙৰ। কেইবাখনো প্লেন আছে, কিন্তু পুৰণা হয়। সেইখন পাই গ'লোঁ চেতক। এইখন চাওক, এইখনৰ কাৰণে আহিছিলোঁ, চেতক হেলিকপ্টাৰ, ইণ্ডিয়ান নেভি। এইখনেই হৈছে মোৰ সৰুকালৰ স্মৃতি জড়িত হেলিকপ্টাৰখন, চেতক। ঘৰৰ ওপৰত বহুত উৰিছিলে, আজি ফাইনেলি দেখিবলৈ পালোঁ, চুবলৈ পালোঁ। বহুত ভাল লাগিছে। আগতে অকল আকাশেদি উৰি যোৱাহে দেখোঁ, এতিয়া চুবলৈ পালোঁ। বেংগলোৰত এখন নাই, বেংগলোৰত ধ্ৰুৱ আছে আৰু চিকিং হেলিকপ্টাৰ আছে। এইখন নাছিলে, এখন মোৰ ফেভৰেট হেলিকপ্টাৰ, কিন্তু গ্লাছবিলাক কালাৰ কৰি দিলে। আৰু ভিডিঅ'ত দেখিছিলোঁ হোৱাইট কালাৰ আছিলে, এতিয়া ব্লু কৰি দিলে। এখন বেংগলোৰত নাই, মানে বেংগলোৰ যিটো মিউজিয়াম আছে তাত নাই। তাত চিকিং হেলিকপ্টাৰ আছে আৰু ধ্ৰুৱ হেলিকপ্টাৰ আছে, এখন নাই, চেতকখন নাই। ৱাও। আৰু দৰ্জা লক কৰা আছে নেকি? লক কৰা আছে, নহ'লে উৰাই দিলোঁ। চকাটো চুই চাওঁ। এইখন বেংগলোৰত কেলে নাই? দুখন আছে, ইয়াতো এখন আছে, তাতো এখন আছে। এতিয়া কি কৰোঁ মই? ঘৰলৈতো নিব নোৱাৰি, লৈ যাওঁ যেন লাগিছে এক পিচ। 5 লাখ মান টকাত পোৱা হ'লেও এনেকুৱা লৈ গ'লোহেঁতেন, কিন্তু নিদিয়ে, চেল নকৰে। ৰাখিম ক'ত? পাৰ্কিঙৰ প্ৰব্লেম, গাড়ী ৰাখিবলৈ প্ৰব্লেম, ক'ত ৰাখিম? এতিয়া কি কৰোঁ এতিয়া মই? এইখনত চকা নাই আৰু সেইখনত চকা আছে, কিন্তু দুইখনৰে ইঞ্জিনকেইটা খুলি থৈছে। ইঞ্জিন থাকিলে দেখিবলৈ ভাল লাগে, কিন্তু ইয়াত নাই, বেলেগকৈ থৈছে ডিছপ্লে কৰি। মই আপোনাক দেখুৱাম বাৰু। চাওক, নাম দেখাইছোঁ, চেতক। এইখন আচলতে ইণ্ডিয়ান চিতা হেলিকপ্টাৰৰ আপগ্ৰেডেড ভাৰ্জন। চিতা হেলিকপ্টাৰখনৰ এনেকুৱা বডি নাই, চব খোলা, মানে স্কেলিটনটো দেখি থাকি। তেতিয়াহ'লে আজি মই ক'ম, ইগৰ চিকৰস্কি কি জয়। তেওঁৰ বাবেহে হেলিকপ্টাৰ আৱিষ্কাৰ হ'ল। তেওঁ এতিয়া নাই, কিন্তু বহুত ভাল বস্তু এটা মানুহক দি গ'ল, যিটো হৈছে হেলিকপ্টাৰ। পুটুকা পৰিলে, নাৰিকল পৰিলে হ'বলা। চিতা হেলিকপ্টাৰখনৰ এনেকুৱা বডি নাই। চিতাখনো মোৰ ফেভৰেট, কিন্তু দেখাৰ সুযোগ পোৱা নাই। আগতে বেংগলোৰৰ HAL মিউজিয়ামতে আছিলে, কিন্তু মই বেংগলোৰ অহাৰ আগতেই ভাঙি চিঙি পেলাই দিলে। মোক কোৱা হ'লেই হ'লহেঁতেন, মই কিনি ল'লোহেঁতেন কেজি হিচাপত। সৰুকালৰ কিছুমান ক্ৰেজ থাকে যে, মোৰো আছিলে হেলিকপ্টাৰৰ প্ৰতি ক্ৰেজ বহুত আছিলে। ভাবিছিলোঁ প্লেনৰ ৰিলেটেড কিবা এটা যদি হয় ভৱিষ্যতে কেৰিয়াৰ বনাম, কিন্তু নোৱাৰিলোঁ হেলিকপ্টাৰ ৰিলেটেড কেৰিয়াৰ বনাবলৈ। ৱাও, ভিডিঅ'ত ভালকৈ অহা নাই, বহুত ডাঙৰ যে, কভাৰ কৰিবই পৰা নাই। ভাগ্য লৈ আনিলে বেংগলোৰলৈ, কিন্তু প্লেনৰ ৰিলেটেড একো চাকৰি কৰিব নোৱাৰিলোঁ বাৰু। কিন্তু সৰুতে যদি কাৰোবাৰ ক্ৰেজ থাকে যিটোৰ প্ৰতি, ডাঙৰ হ'লে সেইটো হ'ব পাৰে। তাৰ কাৰণে ফেমিলি ছাপোৰ্ট আৰু পইচা পাতি অলপ দৰকাৰ হয়, আৰু নিজৰ ক্ৰেজটো এৰিব নালাগে, নাৰ্ভাছ কৰিব নালাগে। এতিয়া সেইখন চোৱা হৈ গ'ল, আৰু এখন আছে মোৰ ফেভৰেট। সেইখন ক'ত আছে ব'লক চাওঁ। প্লেনৰ তলেদি যাব লাগিব। এইখন এখন মোৰ পচন্দৰ হিউগেছ। এই হেলিকপ্টাৰখন বেংগলোৰত খুব উৰে, আৰু এবাৰ মানুহৰ ঘৰৰ ওপৰতে পৰিছিলে। আমাৰ ঘৰৰ ওচৰতে এঘৰ মানুহৰ ঘৰৰ ওপৰত ছাদত পৰিছিলে, এখন ক্ৰেছ হৈছিলে। বহুত সৰু হেলিকপ্টাৰ হয়, 2টা ছিটৰ, কিন্তু মোৰ ফেভৰেট হিউগেছ নামটো, হিউগেছ। আৰু তাৰ ওচৰতো বহুত প্লেন আছে, কিন্তু প্লেন চাবলৈ অহা নাই মই। ফাইটাৰ জেটো আছে আৰু ৰানৱে বনাই থৈছে। আৰু সেইফালে আছে চিকিং হেলিকপ্টাৰ আছে, আৰু এখন কামোভ হেলিকপ্টাৰ আছে। কামোভখন টুইন ৰ'টৰ হয়, সেইকাৰণে পচন্দ নহয় মোৰ। এইফালে আছে প্ৰপেলাৰ প্লেন, ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ। এইবোৰ চালোঁ, বেংগলোৰতো আছে এইবিলাক। ফাইনেলি এইখনো দেখি পালোঁ, হিউগেছ। ভাল লাগিব, 2টা ছিটৰ হয়, উৰাই ভাল লাগিব। এখনেই ক্ৰেছ হৈছিলে আমাৰ ঘৰৰ ওচৰত বেংগলোৰত, মানুহৰ ঘৰৰ ওপৰত পৰিছিলে। পাইলটৰ একো নহ'ল, তাৰপিছত ক্ৰেন লগাই লৈ গ'ল।
এখন পিষ্টন ইঞ্জিনৰ হয়, চাইলেঞ্চাৰ লাগি আছে, ইঞ্জিন আছে। ৱাও, থিয়ৰিটো জানো কেনেকৈ উৰাই, কিন্তু চান্স নাই পোৱা। হেলিকপ্টাৰ এই মেকানিজমটোহে বহুত মুস্কিল বনাবলৈ। এইটো যদি কিনিব পাৰি এখন বনাবও পাৰিম ভাবিছোঁ। মেকানিজমটো মেইন, ৰটৰ ব্লেড আৰু মেকানিজমটো বেছি দৰকাৰী, বেছি ইম্পৰ্টেণ্ট। আৰু টেইল ৰটৰ মেকানিজমটো। তেতিয়াহ'লে ফটো কেইখনমান লৈ লওঁ প'জ দি, সিফালৰ পৰাও লৈ লওঁ। এইখন পাৰ্কিঙত ৰাখিব পাৰিম, অলপ সৰু কালৰ কিছুমান ক্ৰেজ থাকে যে, মোৰো আছিলে হেলিকপ্টাৰৰ প্ৰতি ক্ৰেজ বহুত আছিলে। ফাইটাৰ প্লেনৰ প্ৰতিও ক্ৰেজ আছিলে, কিন্তু ফাইটাৰ প্লেনৰ প্ৰতি ক্ৰেজটো গুচি গ'ল। হেলিকপ্টাৰৰ ক্ৰেজটো এতিয়াও আছে, কিন্তু ভাবিছিলোঁ প্লেনৰ ৰিলেটেড কিবা এটা যদি হয় ভৱিষ্যতে কেৰিয়াৰ বনাম, কিন্তু নোৱাৰিলোঁ হেলিকপ্টাৰ ৰিলেটেড কেৰিয়াৰ বনাবলৈ। কিন্তু আছোঁহি বেংগলোৰতে আছোঁহি, য'ত হেলিকপ্টাৰ ফেক্টৰী HAL চব আছে, হিন্দুস্তান এৰোনটিক্স লিমিটেড। ভাগ্য লৈ আনিলে বেংগলোৰলৈ, কিন্তু প্লেনৰ ৰিলেটেড একো চাকৰি কৰিব নোৱাৰিলোঁ বাৰু। কিন্তু সৰুতে যদি কাৰোবাৰ ক্ৰেজ থাকে যিটোৰ প্ৰতি, ডাঙৰ হ'লে সেইটো হ'ব পাৰে। তাৰ কাৰণে ফেমিলি ছাপোৰ্ট আৰু পইচা পাতি অলপ দৰকাৰ হয়, আৰু নিজৰ ক্ৰেজটো এৰিব নালাগে, নাৰ্ভাছ কৰিব নালাগে, আৰু বাহিৰলৈ ওলাই আহিব লাগিব। মই আগতে বাহিৰলৈ ওলাই আহিবলৈ ইমান কনফিডেণ্ট নাছিলে, কিন্তু যদি কেনেবাকৈ এনেকুৱা হেলিকপ্টাৰৰ ওচৰতে যদি মই পঢ়িবলৈ পালোঁহেঁতেন। এখন আছে ইয়াত ইনষ্টিটিউট আছে, স্কুল আছে, য'ত মানে বাহিৰত হেলিকপ্টাৰ এনেকুৱা প্লেন ৰাখি থয়। তাত যদি সৰুকালত মই গম পালোঁ ন এনেকুৱা স্কুল আছে, য'ত প্লেগ্ৰাউণ্ডত এনেকুৱা ডিছপ্লে আছে প্লেনৰ, মইতো ডেফিনেটলি আহিলোহেঁতেন পঢ়িবলৈ। এইখন ইয়াৰ ইঞ্জিনটো ক'ৰবাত আছে, চেতকৰ যিটো মানে টাৰ্বাইন ইঞ্জিনটো, জেট টাৰ্বাইন ইঞ্জিনটো ক'ৰবাত ৰাখিছে, বিচাৰিব লাগিব। এইখন কেনবেৰা নেকি, এখন বেংগলোৰতো আছে। পেচেঞ্জাৰ প্লেন হয়, বহুত সৰু হয়, কেইবাটা কম চিট আছে। এতিয়া এইবিলাক প্লেন চাই থাকোঁতে মোৰ দেৰিয়ে হ'ব, ফ্লাইট আছে। এয়াৰ ইণ্ডিয়াত যাম। এয়াৰ ইণ্ডিয়াত যাবলৈ ভয় লাগে বাৰু। আহোঁতে ইণ্ডিগত আহিলোঁ, যাওঁতে এয়াৰ ইণ্ডিয়া, আৰু প্লেন চাই এতিয়া প্লেনত যামগৈ আৰু। এখন টুইন ৰটৰ কাৰণে মোৰ পচন্দ নহয়। সৌফালে ইঞ্জিন বে আছে, চাওঁগৈ ইঞ্জিনটো কোনটো, চেতকৰ ইঞ্জিনটো। সেইটো চেতকৰ ইঞ্জিনটো পালোহি। এইটো হৈ গ'ল চেতক হেলিকপ্টাৰখনৰ জেট টাৰ্বাইন ইঞ্জিন। ৱাও, চাওঁচোন ঘূৰে নুঘূৰে, ঘূৰে। এইটো এক্সজষ্ট নেকি, আৰু এইটো কি হ'ল, ষ্টাৰ্টাৰ। হয় নহয়, ষ্টাৰ্টাৰ নহয়, ইয়াতে ৰটৰখন লাগি থাকে, ওপৰৰ ৰটৰখন লাগি থাকে, পিছফালৰখনো লাগি থাকে, আৰু চব জেট হয়, আচলতে জেট ইঞ্জিন হয় এটা। এইটো কম্বাছন চেম্বাৰ হ'ব, যিটো জুই জ্বলিব, পিছফালে ওলাব, তাৰ প্ৰেছাৰত টাৰ্বাইন ঘূৰিব, টাৰ্বাইন ঘূৰিলে প্ৰপেলাৰ ঘূৰিব। ৱাও, আজি চেতকৰ ইঞ্জিনটোও দেখি পালোঁ। বহুত ডাঙৰ ইঞ্জিন আছে। সৰুতে এইবিলাক বহুত ভাল পাইছিলোঁ, যেতিয়া নালাগে মানুহে তেতিয়াহে পায়। এতিয়া উভয় নদীকে পাইছোঁ। এই ইঞ্জিনটোত কম্বাছন চেম্বাৰ বহুত আছে, আৰু এইবিলাক পুৰণা ইঞ্জিনো আছে, পিষ্টন ইঞ্জিন। এই মিউজিয়ামটোত মানে প্লেনৰ ভিতৰলৈ যাবলৈও দিয়ে। তেতিয়াহ'লে যাওঁ, মই একেবাৰে প্লেনত উঠি পেলাই বেংগলোৰ যাওঁগৈ আৰু। এইটো হৈছে ভিতৰৰ, এনেকুৱা থাকিব লাগে। এনেকুৱা বেংগলোৰত নাই, ভিতৰত যাব নিদিয়ে, ইয়াতহে যাব দিছে। এনেকুৱা লাগিছে মই বৰ্ডিং কৰিলোঁ, যামেই এতিয়া, তেনেকুৱা লাগিছে। তেতিয়াহ'লে বহি লওঁ আৰু, টেক অফ হ'ব এতিয়া, তেনেকুৱাই লাগিছে। এনেকুৱা থাকিব লাগে, ভিতৰত বহিব পাৰিলে এনেকুৱা থাকিব লাগে, ভিতৰত বহিব দিব লাগে। ইয়াত স্কুলৰ ল'ৰা ছোৱালী আহিছে, এক্সকাৰ্ছন হৈছে বোলা, হ'ব লাগে ন, থাকিব লাগে, এতিয়া ল'ৰা ছোৱালীৰ ক্ৰেজটো বাঢ়ে। কিন্তু পুৰণা প্লেন যে, চক বাছৰ নিচিনা, ওপৰত বস্তু থ'বলৈ বাছৰ নিচিনা একেবাৰে। আৰু এয়াৰ হোষ্টেছৰ চিট, কেবিন ক্ৰু চিট। ইয়াত বহি লাগিলে মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰত কেনেকুৱা লাগিব বহি। সৌফালৰ পৰা প্ৰপেলাৰ ইঞ্জিনটো দেখি থাকি।
বলক ককপিটলৈ যাওঁ, ককপিট চাই আহোঁ। ককপিটত স্কুলৰ দুজনী ছোৱালীয়ে চলাই আছে, উৰাই আছে। And they are the pilots. Two girls are pilot. Hi. You are from which school? Okay, this is excursion going on? Excursion. You're coming first time or second time? First time. Okay, enjoy and make a hobby and make your career on aviation. She is the pilot and co-pilot. Now let's fly. তেতিয়াহ'লে এতিয়া মই বহি চাম, তাত বহা নাই আজিলৈকে। এইয়া বহিলোঁ পাইলটৰ চিটত। এতিয়া টেক অফ হ'ব, টেক অফ কৰোঁ আৰু লেফ্ট ৰাইট। তাৰপিছত পেডেল আছে গাড়ীৰ নিচিনা, কিন্তু ৰাডাৰ কণ্ট্ৰল হয়, সেইবিলাক ৰাডাৰ কণ্ট্ৰল। প্লেনখন লেফ্ট ৰাইট কৰিবৰ কাৰণে থ্ৰটল কণ্ট্ৰল, কো পাইলটৰ চিট। আৰু এইটো জয়ষ্টিক হয়, জয়ষ্টিকটো এইটো অগা পিছা হয়, মানে আগলৈ কৰিব লাগে, পিছলৈ কৰিব লাগে। কো পাইলটৰ একেলৈ হৈছে চব, সেইটো আগলৈ আহিছে পিছলৈ আহিছে, মানে এনেকৈ কৰিলে ওপৰলৈ উৰিব, এনেকৈ তললৈ উৰিব, লেফ্ট ৰাইট হ'ব। লেফ্ট ৰাইট মানে এইটো বেকা হ'ব প্লেনখন। তেতিয়াহ'লে পাইলটৰ চিটত বহি পালোঁ, বহুত ভাল লাগিলে। এতিয়া হেলিকপ্টাৰ ভিতৰলৈ যাব পাৰি, বোলো হেলিকপ্টাৰ ভিতৰলৈ যাওঁ, হেলিকপ্টাৰ উৰাওঁগৈ। পিছফালে দেখিছে স্কুলৰ ল'ৰা ছোৱালী এক্সকাৰ্ছন আহিছে, এনেকুৱা হ'ব লাগে, সিহঁতৰ ইণ্টাৰেষ্ট, তেতিয়াহে কেৰিয়াৰ ভাল হ'ব তেতিয়া সিহঁতৰ। লেণ্ডিং হৈ গ'ল, পালোহি। এতিয়া বলক চিকিং হেলিকপ্টাৰ ভিতৰলৈ যাওঁ। বেংগলোৰ মিউজিয়ামত নোৱাৰি, ইয়াত পাৰি ভিতৰলৈ যাবলৈ। এইটো ইনচাইড হয়, এইটো ইয়াত স্কুলৰ ল'ৰা ছোৱালী আছে আৰু দুটা পাইলট বহি আছে। এণ্ড দে আৰ দ্য পাইলটছ, দে আৰ গোয়িং টু ফ্লাই দ্য হেলিকপ্টাৰ নাও। ইউ আৰ ফ্ৰম স্কুল ন? Excursion. You have interest in helicopters? Yes. I had also. Keep it up. And now let's fly. তো ককপিটত বহিম মই অলপ পিছত, ইহঁতি গ'লে মানে। হেলিকপ্টাৰ ভিতৰলৈ প্ৰথমবাৰ আহিছোঁ, প্লেনততো সজোৱা হৈ থাকে, হেলিকপ্টাৰত নহয়। এতিয়া মই স্কুলৰ ল'ৰা ছোৱালী লগ পাইছোঁ, ল'ৰা কিছুমান লগ পাইছোঁ, তেওঁলোকে মানে তাহাঁতৰ প্লেন ভাল পায়। Do you like helicopters, planes? Yes. Then I'm telling to make a career on this field. If you have craze, you can do it. তো তাহাঁতকো মানে ভিডিঅ'ত উঠাই দিছোঁ। আজি স্কুলৰ এক্সকাৰ্ছন হৈছে, এতিয়া সেইখন প্লেনত কিছুমান ছোৱালী লগ পালোঁ, ইয়াত ল'ৰা লগ পালোঁ। And from them, somebody will become pilots, and somebody aeronautic engineers, maintenance engineers, maybe. Okay, Merchant Navy, they will go. Okay, thank you guys. Nice to meet you. তেতিয়াহ'লে বলক এতিয়া মই ফ্লাই কৰোঁ, ককপিটত বহোঁ প্ৰথমবাৰ হেলিকপ্টাৰৰ। ৱাও, বহিলোঁ। হেলিকপ্টাৰত বহি বহুত ভাল লাগিছে, মানে ব্লগটো দেখোন এনেকুৱা হেলিকপ্টাৰ প্লেনৰ ওপৰতে ব্লগ বনি গ'ল। এনেকুৱা মোৰ ক্ৰেজ আছিলে হেলিকপ্টাৰ, আৰু মোৰ আজি পাইছোঁ বহিবলৈ। ৱাও, একদম সৰু কালত পোৱা হ'লে মই এতিয়া পাইলটে বনিলোহেঁতেন, সৰু কালত নাপালোঁ। আজি ল'ৰা ছোৱালীবিলাক আহিছে, তাহাঁতৰ ক্ৰেজ বনিব, তাহাঁতি ডাঙৰ হ'লে হেলিকপ্টাৰ পাইলট কি বনিব, নহ'লে এৰোস্পেচ, নহ'লে এৰোনটিক ইঞ্জিনিয়াৰ বনিব, মেইনটেনেঞ্চ ইঞ্জিনিয়াৰ বনিব। পাব লাগে এনেকুৱাবিলাক, মই নাপালোঁ। কো পাইলটৰ চিটটো খালী আছে। You ready, co-pilot? There is no co-pilot. তেতিয়াহ'লে মই ফ্লাই কৰোঁ আৰু হেলিকপ্টাৰ। এইটো এতিয়া ওপৰলৈ গৈছে, এতিয়া যাম ৰাইট, লেফ্ট, ফ্ৰণ্ট, বেক। এতিয়া লেণ্ডিং টাইম, লেণ্ডিং লেণ্ডেড। এতিয়া লেণ্ডিং হৈ গ'ল, এতিয়া নামিছোঁ হেলিকপ্টাৰৰ পৰা। এতিয়া হৈ গ'ল, মোৰ যিবিলাক ফেভাৰেট হেলিকপ্টাৰ আছিলে চালোঁ, হৈ গ'ল। এতিয়া যাওঁ আৰু, এতিয়া ফ্লাইট আছে, এয়াৰ ইণ্ডিয়া ফ্লাইট আছে, যাব লাগে, বহুত ভাল লাগিলে। এতিয়া টেক্সিত গৈ আছোঁ এয়াৰপৰ্টলৈ, কিন্তু কি হ'ল জানো নাই, ইয়াতো টেক্সিৰ ভিতৰত মই এখন হেলিকপ্টাৰ পালোঁ। এইখন চাওক, মানে আজি চব হেলিকপ্টাৰ হৈছে। এতিয়া গোৱা এয়াৰপৰ্ট পালোঁহি, আৰু ইয়াত কি দেখিলোঁ জানো নাই, ইয়াৰ চিলিং ফেনখনো দেখিবলৈ হেলিকপ্টাৰ নিচিনা। এইখন চাওক, এই চিলিং ফেনখন ইমান ডাঙৰ ন, হেলিকপ্টাৰৰ ৰটৰ ব্লেডৰ সমান। এখন চলি আছে, আৰু এখন ৰৈ আছে, ৰ'ব। ওপৰত চাব দেই, ওপৰত চাব, এইখন চাওক, এইখন চিলিং ফেন ইমান ডাঙৰ, একদম হেলিকপ্টাৰ ৰটৰ নিচিনা। তেতিয়াহ'লে এতিয়া এই ডাঙৰ ফেনখনৰ তলতে বহোঁ, ছিকিউৰিটি চেক হৈ গ'ল, অলপ পিছতে ফ্লাইট আছে। নাই, খালী একদম, খালী একদম ৰিলেক্সিং, ভাল লাগিছে।